আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ 230খন আসনত ইন্দি মৰ্চা লাভ কৰিছে বৰ্তমান সময়ত অগ্ৰগতি 23খন আসনত অন্যান্য দল লাভ কৰিছে অগ্ৰগতি আনহাতে তামিলনাডুত 37খন আসনত ডিএমকেৰ অগ্ৰগতি মথুৰাত 1 লাখ ভোটত হেমা মালিনীৰ অগ্ৰগতি এই বিষয়ৰ সন্দৰ্ভত জনাই যাম মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে 23খন আসনত অন্যান্যই লাভ কৰিছে অগ্ৰগতি তামিলনাডুত 37খন আসনত ডিএমকেৰ লাভ কৰিছে বৰ্তমান সময়ত অগ্ৰগতি মথুৰাত 1 লাখ ভোটত অভিনেত্ৰী হেমা মালিনীয়ে বৰ্তমান সময়ত অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে গুণাত জ্যোতিৰাদিত্য সিন্ধিয়াই লাভ কৰিছে বৰ্তমান সময়ত অগ্ৰগতি পশ্চিমবংগৰ কৃষ্ণনগৰত পিছ পৰি আছে মহুৱা মৈত্ৰে আৰু ইয়াৰ লগতে বিহাৰৰ দৰংভংগাত গোপালজী ঠাকুৰে ইতিমধ্যে অগ্ৰগতি লাভ কৰাৰ খবৰ বৰ্তমান সময়ত আহি পৰিছে হায়দৰাবাদত AIMIMৰ প্ৰাৰ্থী ওৱেচিছৰ অগ্ৰগতি বৰ্তমান সময়ত লাভ কৰিছে আৰু বিজেপিৰ প্ৰাৰ্থী মাধৱী লতাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ওৱেচিছৰ আৰু ইয়াৰ লগে লগে মুঠ 28000 ভোটত অগ্ৰগতি লাভ কৰিছে ইতিমধ্যে ওৱেচিছে আৰু ইয়াৰ উপৰিও মান্দিত বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি যেহেতু পুৱাৰ পৰা আজি 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ যিসমূহ ফলাফল আছে সেই ফলাফলসমূহ ইতিমধ্যে গণনা কৰা দেখিবলৈ পোৱা গৈছে ভোট গণনাসমূহ পুৱা 8 বজাৰ লগে লগে ইতিমধ্যে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে পুৱা 8 বজাৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন ধৰণৰ ৰাজনৈতিক মহলত পথ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে যিসমূহ সংখ্যা আছে সেই সংখ্যাসমূহ ওপৰতল হৈ থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আমি পুৱাৰ ভাগত আমি যেহেতু জনাইছিলোঁ ইন্দি মৰ্চা ইতিমধ্যে পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান সময়ত 230খন আসনত ইতিমধ্যে ইন্দি মৰ্চাই অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ 23খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে অন্যান্য দলসমূহে যিসমূহ অন্যান্য দল আছে সেই অন্যান্য দলসমূহে ইতিমধ্যে 23খন আসনত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ তামিলনাডুত ইতিমধ্যে 37খন আসনত ডিএমকেৰ অগ্ৰগতি লাভ কৰিছে আৰু মথুৰাত 1 লাখ ভোটত অভিনেত্ৰী হেমা মালিনীয়ে ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এবাৰ কেইবাগৰাকী অভিনেতা অভিনেত্ৰীয়ে 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে সেই 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ মথুৰাৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অভিনেত্ৰী হেমা মালিনী আৰু মথুৰাত 1 লাখ ভোটত ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে অগ্ৰগতি লাভ কৰা খবৰ বৰ্তমান সময়ত আহি পৰিছে আৰু তাৰ ইয়াৰ উপৰিও গুণাত জ্যোতিৰাদিত্য সিন্ধিয়াই ইতিমধ্যে অগ্ৰগতি লাভ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগে লগে পশ্চিমবংগৰ কৃষ্ণনগৰত পিছ পৰি আছে মহুৱা মৈত্ৰী বৰ্তমান সময়ত পশ্চিমবংগৰ কৃষ্ণনগৰত পিছ পৰি আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বিহাৰৰ দৰভংগাত গোপালজী ঠাকুৰৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ হায়দৰাবাদৰ AIMIMৰ প্ৰাৰ্থী ওৱেচিছৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও বিজেপি প্ৰাৰ্থী যিগৰাকী আছে মাধৱী লতা সেই মাধৱী লতাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে বৰ্তমান সময়ত ওৱেচিছে মুঠ 28000 ভোটত অগ্ৰগতি লাভ কৰিছে ওৱেচিছে বৰ্তমান সময়ত 28000 ভোটত অগ্ৰগতি লাভ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু মান্দিত বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু হিমাচল প্ৰদেশৰ যি মান্দি লোকসভা সমষ্টি আছে সেই মান্দি লোকসভা সমষ্টিৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে অভিনেত্ৰী কংগনা ৰাণাৱতে আৰু কংগনা ৰাণাৱতে ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও আমাৰ হাতত কিছুমান বিশেষ আপডেট আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ উৰিষ্যা লোকসভা সমষ্টিত ইতিমধ্যে বিজেপিয়ে 18খন আসন লাভ কৰিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে আৰু কংগ্ৰেছে ইতিমধ্যে 2খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ যি বিজেডি দল আছে সেই বিজেডি দলে ইতিমধ্যে বৰ্তমান সময়ত এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশত বিজেপিয়ে বৰ্তমান লাভ কৰিছে 18খনকৈ আসন ইন্দি মৰ্চা বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু তাৰ সমান্তৰালকৈ YSRCP দলে ইতিমধ্যে 7খন আসন অন্ধ্ৰপ্ৰদেশত লাভ কৰিবলৈ সক্ষম হৈছে আৰু অন্যান্য যিসমূহ দল আছে সেই অন্যান্য দলসমূহে বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ উপৰিও কেৰালাত যি লোকসভা সমষ্টি আছে কেৰালা লোকসভা সমষ্টি ইতিমধ্যে NDA যি মিত্ৰজোঁট আছে সেই NDA মিত্ৰজোঁটে ইতিমধ্যে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু UDF ইতিমধ্যে 17খন আসন আৰু LDF ইতিমধ্যে 2খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ সমান্তৰালকৈ উত্তৰাখণ্ডত বিজেপিয়ে ইতিমধ্যে 5খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ আৰু অন্যান্য যিসমূহ দল আছে তেওঁলোকে ইতিমধ্যে বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু চাবলৈ যদি যোৱা হয় তামিলনাডুত বৰ্তমান অগ্ৰসৰ হৈ আছে ইন্দি মৰ্চা বৰ্তমান সময়ত অগ্ৰসৰ হৈ থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু তামিলনাডুত শেহতীয়াকৈ 35খন আসনত অগ্ৰসৰ হৈ আছে
ইণ্ডি মৰ্চা অৰ্থাৎ কংগ্ৰেছৰ যি মিত্ৰজোঁট আছে ইণ্ডি মৰ্চা সেই ইণ্ডি মৰ্চা ইতিমধ্যে 35খন আসনৰ অগ্ৰগতি লাভ কৰি আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ যি NDA মিত্ৰজোঁট আছে সেই NDA মিত্ৰজোঁটে ইতিমধ্যে দুখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু কৰ্ণাটকতো ঠিক তেনেকুৱা এখন ছবি দেখিবলৈ পোৱা গৈছে কৰ্ণাটকতো ইতিমধ্যে 18খন আসনৰ অগ্ৰগতি লাভ কৰিছে NDA মিত্ৰজোঁটে আৰু তাৰ সমান্তৰালকৈ 10খন আসনত ইতিমধ্যে ইণ্ডি মৰ্চা অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া 230খন আসনত ইণ্ডি মৰ্চা অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই পুৱাৰ ভাগত আমি যিহেতু জনাইছিলোঁ যে ইতিমধ্যে 380খন আসনত ইতিমধ্যে যি NDA মিত্ৰজোঁট আছে সেই NDA মিত্ৰজোঁটে বৰ্তমান সময়ত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাতকৈ এতিয়া 380তকৈও এতিয়া অধিক কিছু আসন বঢ়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু তাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে ইণ্ডি মৰ্চাটো আৰু আচলতে ক'বলৈ গ'লে সমানে বৰ্তমান প্ৰতিদ্বন্দ্বিতা আগবঢ়া দেখিবলৈ পোৱা গৈছে দুটা মিত্ৰজোঁট দলৰ মাজত বৰ্তমান সমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়া দেখিবলৈ পোৱা গৈছে আৰু 230খন আসনত ইতিমধ্যে ইণ্ডি মৰ্চাই অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু অন্যান্য যিসমূহ দল আছে অন্যান্য দলসমূহে ইতিমধ্যে 23খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বিশেষকৈ তামিলনাডুত 37খন আসনত DMK অগ্ৰগতি লাভ হোৱা দেখিবলৈ পোৱা গৈছে মথুৰাত 1 লাখ ভোটত হেমা মালিনীৰ অগ্ৰগতি হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু গুণাত জ্যোতিৰাদিত্য সিন্ধিয়াই ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলি খবৰ আহি পৰিছে আৰু পশ্চিমবংগ কৃষ্ণনগৰৰ ইতিমধ্যে পিছ পৰি আছে মহুৱা মৈত্ৰী যিহেতু এইগৰাকী মহুৱা মৈত্ৰী সাংসদ মহুৱা মৈত্ৰীৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি থকা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ তেওঁৰ ওপৰত বিতৰ্কিতমূলক মন্তব্য উত্থাপন কৰি তেওঁ সমালোচনা হ'ব লগা হৈছিলে বিভিন্ন জনৰ পৰা আৰু সেইগৰাকী প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰী এবাৰ পশ্চিমবংগ কৃষ্ণনগৰৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়া দেখিবলৈ পোৱা গৈছিলে আৰু তেওঁ পশ্চিমবংগ কৃষ্ণনগৰ বৰ্তমান পিছ পৰি আছে এইগৰাকী মহুৱা মৈত্ৰী আৰু ইয়াৰ উপৰিও বিহাৰৰ দৰং ভংগাত ইতিমধ্যে গোপালজী ঠাকুৰৰ অগ্ৰগতি লাভ কৰিছে বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে আৰু হায়দৰাবাদত AIMIMৰ প্ৰাৰ্থী ওৱেচিছৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে আৰু বিজেপিৰ প্ৰাৰ্থী তেওঁ মাধৱীলতাক তীব্ৰ প্ৰত্যাহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু মুঠ মাধৱীলতাক প্ৰত্যাহ্বান জনাই মুঠ 28,000 ভোটত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে ওৱেচিছে আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু পুৱা 8 বজাৰ পৰা ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ চলি থকাৰ প্ৰাকক্ষণতে এতিয়া যিসমূহ সংখ্যা আছে সেই দলসমূহৰ যিসমূহ সংখ্যা আছে সেই সংখ্যাসমূহ ওপৰ নিচ হৈ থকা দেখিবলৈ পোৱা গৈছে ওপৰতল হৈ থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কোনোবা এখন সমষ্টিত যদি কোনোবা এজন প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ত যদি আসন লাভ সংখ্যা বেছিকৈ যদি আসন লাভ কৰিছে আৰু পিছৰ পৰ্যায়তে দেখিবলৈ পোৱা গৈছে সেই প্ৰাৰ্থীজনে সেই একেটা সময়তে কম আসন লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া যি ৰাজনৈতিক মহলত যি পথ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে সংখ্যাৰ ক্ষেত্ৰত অৰ্থাৎ আসনৰ ক্ষেত্ৰত যি পথ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে আৰু মাত্ৰ কিছু সময় আছে আৰু যিহেতু ভোট গণনাৰ প্ৰক্ৰিয়া বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ অসমতো এখন ছবি দেখিবলৈ পোৱা গৈছে আৰু মুঠতে 10খন আসনত ইতিমধ্যে বিজেপি ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলি খবৰ লাভ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ ধুবুৰী যি লোকসভা সমষ্টি আছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা AIUDFৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বদৰুদ্দিন আজমল ইতিমধ্যে পিছ পৰি আছে বুলি জানিব পৰা গৈছে আৰু তাতে অৰ্থাৎ ধুবুৰী লোকসভা সমষ্টি ইতিমধ্যে ৰকিবুল হুছেইনে অগ্ৰগতি লাভ কৰিছে বুলি খবৰ লাভ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ যি গুৱাহাটী লোকসভা সমষ্টি আছে গুৱাহাটী লোকসভা সমষ্টিৰ ইতিমধ্যে বিজেপি প্ৰক্ষেপিত যিগৰাকী প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি এই বিজুলী কলিতা মেধি ইতিমধ্যে বৰ্তমান সময়ত অগ্ৰগতি লাভ কৰিছে আৰু তাৰ সমান্তৰালকৈ দেশৰ যদি চাবলৈ যাওঁ অৰ্থাৎ কেন্দ্ৰৰ যদি চাবলৈ যোৱা যায় হিন্দী বলয়ত যদি চাবলৈ যোৱা যায় কোনগৰাকী প্ৰাৰ্থীয়ে কিমান সংখ্যক আসনত ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সংখ্যাৰ ক্ষেত্ৰত বহু সাল সলনি হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিন্তু বিশেষকৈ যি মথুৰা লোকসভা সমষ্টি আছে মথুৰা লোকসভা সমষ্টিত ইতিমধ্যে 1 লাখ ভোটত অগ্ৰগতি লাভ কৰিছে অভিনেত্ৰী হেমা মালিনীয়ে আৰু তাৰ সমান্তৰালকৈ এবাৰ নতুনকৈ মাণ্ডি হিমাচল প্ৰদেশৰ যি মাণ্ডি লোকসভা সমষ্টি আছে সেই মাণ্ডি লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে আৰু শেহতীয়া তথ্য অনুসৰি মাণ্ডিতো ইতিমধ্যে বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতে বহু অংকত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এনেদৰে এতিয়া পুৱাৰে পৰা যিহেতু ভোট গণনা প্ৰক্ৰিয়াসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান সময় বাকী আছে হয় কেইটামান ক্ষণৰ পিছতে আচলতে প্ৰকৃত ছবিখন ওলাই পৰিব যে পুনৰ 2024ত দিল্লী শাসনভাৰ কোনে ল'ব আৰু প্ৰধানমন্ত্ৰী আসনত কোন বহিব আৰু তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিব পোৱা গৈছে